নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ আপোনাক স্বাগতম আজি আছে দনিকণা মাছ পুখুৰীত জাল বাওঁতে মাছ কেইটা উঠিল দেখি ভাল লাগিলে সেই কাৰণে ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াই দিলো চাবচোন কেনেকুৱা লাগে জনাব এ পুখুৰীত ধৰা দনিকণা মাছ জাল মাৰতে উঠিলে জালত উঠিছে এইখিনি আমাৰ ঘৰৰ পুখুৰী এতিয়া এয়া পিটিকা কৰিম কৰি পেলাই পিটিকা ন পেটু উলিয়াম পেটু উলিয়াম গোটেইখিনি উলিয়াই ল'ব ন তেতিয়া তিতা নহয় আৰু এনেও মাছটো দনিকণা মাছ এইটো মাছৰ তিতা নাই নহয় নিমখ এনেকুৱা মাছবোৰ খাবলৈও পাতত দিলেও ভাল হয় মাছ এইটো পাততো দিব পৰা হ'লহেঁতেন আকৌ এদিন আকৌ উঠিব নহয় তেতিয়া পাতত দিব লাগে হালধি এইখিনি সানি লৈছে এতিয়া কেৰাহীত তেল দিয়া হৈছে এইবোৰ মাছ ফ্ৰাই কৰিবলৈ খালি তেল অকণ সৰহকৈ লাগে ন দিব লগতে পুখুৰীৰ পৰা আনি খাবলৈ ভাল আজি হৈ গ'ল পাততকৈ ফুটিছে আৰু এয়া ৰঙা হৈ গৈছে ৰঙা হৈ গ'ল এতিয়া কাঢ়িম মানে এটা হৈ গৈছে এনেকুৱাকৈ মাছ এইকেইটা মাছৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ